অফালে ল'ৰা এইটো শুই আছে চব কাপোৰ নমস্কাৰ জনাইছোঁ। ইয়াৰ ল'ৰা শুয়ে আছে। বিউটি জিত ব্লগৰ পৰা সকলোকে মই নমস্কাৰ জনাই আকৌ ব্লগটো আৰম্ভ কৰিছোঁ। গা পা ধুই কৰি আজৰি হৈ গ'লোঁ। বেটা শুয়ে আছে আচলতে তাক জগাই দিছোঁহি। মোৰ চাহ তাহ হৈ গ'লগৈ। এতিয়া উঠা শুই আছে পৰা এনেকৈ শুই আছে। কাপোৰ চাপোৰ লৈ আজি জগাই দিয়া নাই, পিছে গাটো ইমান ভাল নহয়। আজৰি হৈ গ'লোঁ। আকৌ দুপৰীয়া সাজৰ কাৰণে মই ইয়াত যোগাৰ কৰি ল'লোঁ সকলোখিনি। এফালে হেৰি এটা আছিলে ভীমকলৰ বাকলি আছিলে, বাকলিটো মই গেছতে পুৰিলোঁ। পুৰি পেলাই কলৰ খাৰ বনাইছোঁ। এনেকেই খাৰণি অকণ সৰাব লাগিব। বস্তু এটা বনাবৰ কাৰণে আচলতে গৰমৰ কাৰণে খাবৰ কাৰণে তাকে এইখিনি ঠিক ঠাক কৰি লওঁ মই এতিয়া। ধুনীয়াকৈ চাকি ল'ম মই এইখিনি। কণ ওলালে মোৰ হৈ যাব কণী দি। কলডিল অকণমান আছিলে, কলডিলকণ মই ধুনীয়াকৈ কাটিছোঁ মিহি মিহিকৈ। আলু দি দিম অকণমান, কাৰণ ল'ৰাই নাখায়, মইহে খাওঁ। সেইকাৰণে অকণমান কুটি লৈছোঁ ধুনীয়াকৈ কলডিলকণ। কলডিলৰ লগত মই কি বনাম আজি ধুনীয়া ব্লগটোৰ মাজতে ধুনীয়া ৰেচিপি এটা আপোনালোকৰ মাজলৈ মই লৈ আহিম বাৰু। সেইখিনি মই কুটিছোঁ, ধুনীয়াকৈ কুটি ল'লোঁ। তাৰপিছত ইয়াতে মই আলু দি দিম। আলুটো অকণ সৰুকৈ দিম, এনেকৈ কুটি দিম আলুখিনি। মই ধুনীয়াকৈ এইখিনি কুটি কৰি যোগাৰ কৰি লওঁ। তাৰপিছত বাৰু এফালে বেটাই কিতাপ পঢ়ি আছে, মই ওচৰতে আহিছোঁ। এফালে ভাতো বনাই আছোঁ মই। এফালে বেটাই কি পঢ়ি আছে আজি? অসমীয়া ন? অসমীয়া পৰীক্ষা ওচৰ চাপি পালেহি বোলে হেনো, আৰু বেছি দিন নাই। পাৰিবা? তাকে মই লিখিবলৈ দিম, কিন্তু লিখিবলৈ দিলে আখৰবিলাক ভুল শুদ্ধবিলাক চব ওলাই যাব তেতিয়া। বাৰু এই যুক্ত আখৰবিলাক চাইছানে? সেইখিনি সেয়া আহিবই। আহিবই কিন্তু সেইখিনি যে সেইফালে ফুল পঢ়িছে। গৰম কেনেকুৱা পৰিছে বা কাৰ ফালে কেনেকুৱা গৰম পৰিছে জনাবচোন দেই। কালিতো আমি ৰাতি হয়নে 1টামান বজালৈকে চাগে শুৱাই নাইকিয়া নেকি। 12টা কিমানত আহিছোঁ বিচনালৈ। কাৰেণ্ট আহিছে ন তেতিয়া? নহয়, তাত অলপ পিছতে আহিছে। বোলো ব'লা শুই থাকোঁগৈ। আহিব বুলি দেৰি হৈ যাবগৈ। ৰাতিপুৱা কেইটাত উঠিছোঁ? ৰাতিপুৱা আজি ৰাতি 8:30টাত উঠিছোঁ। ইমান দেৰি কৰি তাতে বেটাৰী স্কুলো বন্ধ বাৰু, সেইকাৰণে দেৰিকৈ উঠা হৈছে। এই গৰম দিনকেইটা আহিলে বহুত অশান্তি লাগে হয়নে? ৰাতি আচলতে শোৱাটো বহুত কষ্ট হৈ যায়গৈ। চাই থাকিব তেনেহ'লে ভিডিঅ'টো। আজিও কালিতো আমাৰ নগাঁৱত 38 ডিগ্ৰী চেলচিয়াছ হৈ গৈছেগৈ একদম। এনেকুৱা গৰম হৈছে। আজিও ঠিক তেনেকুৱা নিচিনাই হৈছে গৰম একদম পুৰা। মই এনেকৈ চাইছোঁ কাৰেণ্ট আহোঁতে ভাল পাই গৈছেগৈ পুৰা। কেনেকুৱা গৰম, থাকিব নোৱাৰি গৰমৰ। খিৰিকী খুলি দিবলগীয়া হৈছে। এনেই মই প্ৰায় খিৰিকী নুখুলোৱে একদম। এনেকুৱা গৰম হৈছে নহয়, খিৰিকী চিৰিকী চবফালে খুলি দিবলগীয়া হৈ গৈছেগৈ। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। তুমি পঢ়া ন? এনেকৈ দিছোঁ। তাৰপিছতে এফালে কেৰাহী বহাই থৈ আহিলোঁ মই। কেৰাহী লাগুংগৈ। এফালে ভাত বহাই দিছোঁ। এফালে ভাত বহাই দিলোঁ মই। তাৰপিছত এইফালে কেৰাহীও বহাই দিলোঁ। কেৰাহী পুৰা গৰম হৈ গ'লগৈ। কেৰাহীত মই তেল দি দিম এতিয়া। প্ৰথমতে মই দেখিছে ভাত কেইটামান আছিলে। আচলতে যোৱাকালি ৰুটি খাইছিলোঁ। ৰুটি খোৱাৰ কাৰণে ঠাণ্ডা ভাতকেইটা থাকি গ'ল। সেইকাৰণে ভাবিছিলোঁ আজি খাৰণী দি পেলাই যে ভাতৰ খাৰণী দি এনেকৈ বনাম। মই বনাই পোৱা নাই দি আজি আগত এদিন বনাইছোঁ বাৰু, আজি আকৌ প্ৰথম বনাম। তেওঁ আচলতে কামলৈ ওলাই গৈছিলে। তেওঁ বোলো কাৰোবাৰ ঘৰত পোৱা যদি খাৰ অকণমান লৈ আহিবচোন, এনেকৈ বনাম। কাৰণ তেওঁ অহালে দেৰি হৈ যাবগৈ। কাৰণ তেওঁৰ 2:00-2:30মানত আহি পাবহি। সেইকাৰণে মোক ঘপককৈ মনত পৰিলে ঘৰতে মাৰ মাজতে কল দি পঠিয়াইছিলে। কলকেইটা নাখালোঁ, নাখাই পেলাই ওপৰতে উঠাই থৈ দিলোঁ।
তাৰপিছতে তাৰ পৰা কল এটা ছিঙি আনিলোঁ, আনি পেলাই মানে শুকাই গ'লগৈ আৰু কল গোটেই নাইকিয়া হৈ গ'ল ভিতৰটো। তাৰপিছত আনি পেলাই পুৰিলোঁ, পুৰি পেলাই বোলো নাই তেনেকৈ বনাওঁ আজি। খাবলৈ আচলতে ভাল লাগে। মাৰ ঘৰলৈ গ'লে ভাইটিয়ে প্ৰায় বনাই খুৱায়। আজি বোলো নাই নিজে বনাওঁ। এদিন মই বনাইছিলোঁ, ইমান টেষ্টি নহৈছিলে, কিন্তু আজি আকৌ বনাম, কাৰণ তেতিয়া মই ভাইটিৰ পৰা ভালকৈ চাই আহিছোঁ কেনেকৈ কি কৰে। এফালে মই দেখুৱাইছোঁ বেক কেমেৰা কৰি পেলাই মই কি লৈছোঁ বাৰু। এফালে মই নহৰু সৰহকৈ দিছোঁ, এফালে পিঁয়াজ দিছোঁ, তেজপাত দিছোঁ, জলকীয়া এটা দিছোঁ মাত্ৰ। সেইখিনি ধুনীয়াকৈ ভাজিম এতিয়া মই। কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু। ইফালে মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভজা হৈ গ'ল। তাতে মই ভাতখিনি দি দিলোঁ। মই ভাজিম ভাতখিনি মই। ইফালে সোৱাদ অনুসৰি নিমখ দি দিলোঁ মই। ইফালে যে মোৰ হৈ গৈছেগৈ, এফালে কলৰ খাৰ যে খৰাই থৈছিলোঁ এয়া দি দিম এতিয়া মই। এতিয়া হালধি নিদিওঁ আৰু, হালধি দিব নালাগে বোলে হেনো। সেইখিনি ভাজিম ধুনীয়াকৈ কৰোঁ। ইফালে মই হৈ যাবগৈ এতিয়া লাহেকৈ। খাবলৈ বহুত ভাল লাগে আচলতে। মোৰ হৈ গ'ল, সেইখিনি মই নমাই লওঁ। ইফালে মই নমাই লওঁ কিন্তু ধুনীয়াকৈ প্লেট এখনতে নমাই থৈছোঁ। এইফালে মোৰ এয়া খাৰণী ভাজি হৈ গ'ল। এবাৰ খাৰণী ভাজি হৈ গ'ল। এবাৰ এয়া কলডিলৰ ভাজি বনাম। কলডিল এয়া কুটি ল'লোঁ মই, দেখিছে পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, অকণমান নহৰু থেতেলিয়াই লৈছোঁ এয়া। তাৰপিছত এইফালে মাংস লৈছোঁ, ব্ৰইলাৰ মাংসটো এনেকৈ হাৰ্ডিখিনি উৰাই পেলাই এনেকৈ লৈছোঁ। আচলতে মই এনেকৈ বনাওঁ। কোনে কোনে এনেকৈ খাই পাইছে জনাবচোন বাৰু দেই। খাবলৈ কিন্তু বহুত টেষ্টি হয়। এইফালে মই দি দিলোঁ পিঁয়াজখিনি, প্ৰথমতে দি লওঁ মই। খাবলৈ বহুত সোৱাদ হয়। যিসকলে খোৱা নাই এবাৰ জুতি লৈ চাব, খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত মই এইখিনি গোটেইখিনি একেলগে দি দিম ইয়াতে, মাংসখিনিও দি দিম, একেলগে ভাজিম এইখিনি। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম মই একো মানে ইয়াতে মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে অকণমান জিৰা জালুক দিওঁ বুলি ক'লে দিব পাৰিব, মই নিদিওঁ। শুকানে ভাল হেৰি কৰি পেলাই ভাজিম মই এইখিনি। অলপ দেৰি ঢাকন লগাই থৈ দিওঁ নেকি, আকৌ লগ পাইছোঁ। এইফালে অকণমান জিৰা পাউডাৰ দি দিছোঁ মই, বেছিকৈ নিদিওঁ, অকণমান দিম। নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু আকৌ মনটোৱে নেমানিলে, নাই দি দিওঁ বোলো, অকণমান খাবলৈ আৰু টেষ্টি হৈ যাব দে। এইফালে জালুকৰ গুড়া অকণমান দি দিছোঁ মই। ঢাকন লগাই দিম। এইফালে মই ঢাকন লগাই দিলোঁ, একদম কম জুইত ভাজিম ধুনীয়াকৈ এইখিনি মই। ভিডিঅ'টো শেষলৈকে চাই থাকিব তেনেহ'লে। মোৰ কিমান গৰম পৰিছে, গৰমত পানী খাওক, পানী একদম বহুত খাব লাগে। মই
পানী এইকেইদিন পুৰা খাই আছোঁ, দিনটো 2 লিটাৰ 3 লিটাৰ মানি চাগে পানী ওচৰা-ওচৰি হৈ গৈছেগৈ খোৱা একদম পুৰা। এতিয়া বটলত ভৰাই লওঁ, বটলত ভৰাই ল'লে মানে কিমান খাওঁ ধৰিব নোৱাৰোঁ, খাই থাকিব পৰা যায় তেতিয়া। এনেকৈ ভৰাই লৈছোঁ। ল'ৰাকো তেনেকৈ আচলতে ল'ৰাক হেৰিয়া পেকেটৰ লগত দিছোঁ, ORS পেকেটৰ লগত ধুনীয়াকৈ। গৰম বেছি পৰিছে যে এনেকুৱা পেকেট আনি দিছোঁ তাৰ কাৰণে মই। এয়া দেখিছে, এনেকুৱা পেকেটৰ লগত গুলি গুলি তাক 1 লিটাৰ পানীত এপেকেট এনেকৈ গুলি কৰি দিছোঁ, তেনেকৈ সি খাই আছে। আচলতে তেনেকৈয়ে দিওঁ তাক মই। গৰম বুলি কৈ থাকিলে হ'ব জানো, হয়নে নহয়? কামবিলাকতো কৰিব লাগিব, কামবিলাকতো নকৰিলে নহ'বই। সেইফালে ভাজিখিনি আকৌ এবাৰ মই লৰাই দিওঁ। যিসকলে খোৱা নাই এনেকৈ শুকানকৈ ভাজি পেলাই মাংসৰ লগত খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। মই বোলো না আজি ময়ো বনাওঁ যেতিয়া আপোনালোকৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। যিসকলে বনাই খাই পোৱা নাই অন্ততঃ বনাই খাব, মানে বহুত টেষ্টি হয় খাবলৈ, খাই চাব। এইফালে মোৰ ভাজি নমাবলৈ হৈ গ'ল ধুনীয়াকৈ। নমাই লওঁ মানে এনেকৈ কেৰাহীতে থৈ দিম। নাই নমাই থৈ কৰি একে আজৰি কেৰাহী চাহী ধুই কৰি আজৰি হৈ যাম মই। এইখিনি নমাই লওঁ তেনেহ'লে। ধুনীয়াকৈ ডিছ এখনতে মই নমাই থৈ লওঁ, কাৰণ এতিয়া ধুই কৰি আজৰি হৈ যাম। কেৰাহী চাহী গোটেইখিনি আজৰি হৈ গ'লে আকৌ মানে কি ফেনৰ তললৈ যাবগৈ পাৰিম। নমাই লওঁ এইখিনি। খাই চাব, দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু খাবলৈ দেখিবলৈ যিমান ধুনীয়া হৈছে নহয়, খাবলৈও ঠিক তেনেকুৱাই ধুনীয়া হয়। কমাই বনাইছোঁ, মানুহ আমি 2টাহে। হৈ গ'ল ধুনীয়াকৈ। এইফালে দুপৰীয়া ভাত বাঢ়ি আজৰি হৈ খাবলৈ লৈছোঁ আৰু। ল'ৰালে এফালে মাংস আছিলে, এফালে লেচু আনিছিলে, কোনোবাই দিছিলে বোলে, সেইটো সন্ধিয়াবেলি খাব লাগিব। তাৰপিছতে এফালে মই মাহৰ গুড়া আনিছিলে, মাহৰ গুড়াও ধুনীয়াকৈ থৈ দিছোঁ। অকণমান হেৰি কৰি ল'ম। ইয়াতে নেমু টেঙা দিলে খাই মোৰ ইমান ভাল নালাগে, সেইকাৰণে মই নেমু টেঙা নিদিওঁ। এনেকৈয়ে সানি অকণমান দি পেলাই সানিম। ইয়াতে মই পিঁয়াজ আৰু তেল জলকীয়া গোটেইখিনিয়ে দি থৈছোঁ বাৰু। সেইফালে ভাত খাই লওঁ তেনেহ'লে, পিছত লগ পাম আকৌ। সানি লওঁ। পুৰা ভাত খাবলৈ হৈ গ'ল, মোবাইল চাই আছে পুৰা। এতিয়া খাই লওঁ আমি ভাতকেইটা, পিছত আকৌ লগ পাই আছোঁ। কি খেল হৈ আছে এইটো? তিনি পাতি। মুনীন বৰকটকী সাহিত্য বঁটা 2024 বৰ্ষৰ বাবে অসমীয়া ভাষাৰ লেখক লেখিকাৰ পৰা গ্ৰন্থ আৰু পাণ্ডুলিপি আহ্বান কৰা হৈছে। 40 বছৰৰ অভিজ্ঞ লেখক লেখিকাসকলে এই বঁটাৰ বাবে অহা 31 গ্ৰন্থ আৰু পাণ্ডুলিপি প্ৰেৰণ কৰিব। টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্ৰই ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত লাচিনে সন্মানৰ শীৰ্ষ বঁটা লাভ কৰিছে। FTIIৰ ছাত্ৰ চিদানন্দ নায়কে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান্স টু নো। ভাৰতৰ বেডমিণ্টন তাৰকা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত পুৰা খেল খেলি আছে একদম। দুইটা অলপমান ভিডিঅ' ক্লিপ এটা ৰাখি থৈ দিওঁ। অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এইফালে সন্ধিয়া সময়ত এবাৰ মই চেৱৈ বনাবলৈ লৈছোঁ। এইফালে মই কেৰাহীটো বহাই দিলোঁগৈ। তাৰপিছত এইফালে ঘিউ দি দিছোঁ 1 চামুচ, অকণমান বেছিকৈ দিছোঁ ঘিউ। এইখিনি তাৰপিছতে এইখিনি মই বহাই দিম ইয়াতে। অকণমান ঘিউত ভাজি লওঁ ধুনীয়াকৈ, খাবলৈ টেষ্টি হ'ব তেতিয়া। এতিয়া মই খিচমিচ আৰু কাজুও কাটি থৈছিলোঁ, এইখিনিও দি দিম ইয়াতে এতিয়া।
এতিয়া মোৰ এইখিনি ভজা হৈ গ'লগৈ ধুনীয়াকৈ তাৰপিছতে এইখিনি মই গাখীৰ লৈছোঁ গাখীৰখিনি দি দিম এতিয়া ইয়াতে ইফালে মই চেনি দি দিম এতিয়া ইয়াতে সোৱাদ অনুসৰি গাখীৰ আৰু অকণমান দি দিওঁ মই ইয়াতে এফালে চেৱৈ বনালোঁ আচলতে চেৱৈ মই আগতে বনোৱা নাছিলোঁ আজি প্ৰথম বনাইছিলোঁ খাবলৈ বেয়া হোৱা নাই ভালেই হৈছে বাৰু কেনেকৈ বনাই বাৰু মই কিন্তু নাজানো দেই এনেই মই বনাইছোঁ আজি ঘৰৰ পৰা আচলতে মোৰ মা দি পঠিয়াইছিলে 2 পেকেট নে 3 পেকেট মানে দি পঠিয়াইছিলে নেকি চাগে কেতিয়াবাতে দি পঠিয়াইছিলে বোলো বনামকৈ বনোৱা নাছিলোঁ আজি তথাপিও বনালোঁ মাকো মই সোধাও নহ'লে কেনেকৈ বনাম কি কৰিম বুলি তাৰপিছত আজি বনালোঁ বনোৱা হৈছে নাই বাৰু কমেণ্ট কৰি জনাবচোন দেই খাই লওঁ তেনেহ'লে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ নতুন নটিফিকেশ্যনবিলাক মুখত অহাই নাইকিয়া মানে নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব তাৰপিছত আজি